আত্মিক তৃষ্ণা দূৰ কৰিবলৈ আমি কোনটো কুৱাৰ পানী খাব লাগিব? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই প্ৰথমটো অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ২য় নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ঈশ্বৰে জিৰিমিয়াক কৈছিল, জিৰিমিয়া, তুমি আগুৱাই যোৱা। মানুহবোৰে তোমাক প্ৰতিহত কৰিব। তেওঁলোকে তোমাৰ বাৰ্তাটো নুশুনিব, কিন্তু তুমি বাৰ্তাটো দিয়া, ৰৈ নাযাবা। জিৰিমিয়াই নিজকে ভাৱবাদী পদৰ বাবে অক্ষম আৰু অযোগ্য বুলি অনুভৱ কৰিছিল আৰু তেওঁ সেইটো এটা অজুহাত হিচাপে আগবঢ়াইছিল। কিন্তু ঈশ্বৰে কৈছে, মই মোৰ কথা তোমাৰ মুখত দিম আৰু তুমি মোৰ বাক্য দিবা। প্ৰথমটো অধ্যায়ত আমি জিৰিমিয়াৰ আকৰ্ষণীয় আহ্বান আৰু ঈশ্বৰে দিয়া আদেশৰ কথা দেখিলোঁ। ঈশ্বৰে তেওঁক সৰুতেই আহ্বান কৰিছিল, সম্ভৱতঃ তেওঁৰ ২০ বছৰ বয়সতে। আমি এইটোও জানো যে ঈশ্বৰে জিৰিমিয়াক মাতি অনাৰ সময়ত ৰজা জোচিয়াৰ বয়স ২১ বা ২২ বছৰ আছিল। গতিকে ইয়াত আমাৰ আগত ইছৰাইল দেশত দুজন ডেকা আছে, এজন ডেকা ৰজা আৰু আনজন ডেকা ভাৱবাদী। জিৰিমিয়াই অতি স্পষ্টকৈ কৈছিল যে তেওঁ এনে আহ্বানৰ বাবে অক্ষম আৰু অযোগ্য বুলি অনুভৱ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁ এজন ভাৱবাদীৰ পদবীৰ দায়িত্ব পালন কৰিব নোৱাৰে আৰু তেওঁ সেইটো অজুহাত হিচাপে আগবঢ়াইছিল। ঈশ্বৰে তেওঁক উত্তৰ দিলে যে তেওঁ নিজৰ বাক্য জিৰিমিয়াৰ মুখত সোমাব। তেওঁ নিজৰ বাক্য নহয়, ঈশ্বৰৰ বাক্যহে দিব। জিৰিমিয়াৰ ২ নম্বৰ অধ্যায়ৰ পৰা ৬ নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াৰ প্ৰথম ৫টা বছৰৰ কথা পাওঁ আৰু যিহেতু তেওঁ জোচিয়াৰ ৰাজত্বকালৰ ১৩ বছৰত ভাৱবাণী কৰিবলৈ আৰম্ভ কৰিছিল, গতিকে মন্দিৰত বিধানৰ পুস্তক পোৱাৰ আগতে সেই ৫ বছৰত এই বাৰ্তাবোৰ দিয়া হৈছিল। ৭ নম্বৰ অধ্যায়ৰ পৰা ৯ নম্বৰ অধ্যায়ৰ বাৰ্তাসমূহৰ সৈতে মন্দিৰৰ সূচীকৰণ আৰু বিধান পুস্তকখন আৱিষ্কাৰ হোৱা ঘটনাটোৰ সম্পৰ্ক আছে, যিটো জোচিয়াৰ ৰাজত্বকালৰ অষ্টাদশ বছৰত সংঘটিত হৈছিল। তাৰ পিছত ১০ৰ পৰা ১২ নম্বৰ অধ্যায়ত সেই বাৰ্তাসমূহ উল্লেখ কৰা হৈছে, যিবোৰ বিধানৰ পুস্তক পোৱাৰ পিছত সংস্কাৰ আৰু পুনৰ জাগৰণৰ সময়ছোৱাত আহিছিল। আমি দেখিবলৈ পাম যে পুনৰ জাগৰণটো এটা উপৰুৱা ধৰণৰ কথা আছিল, কাৰণ ঈশ্বৰৰ বাক্যৰ ওপৰত সঠিকভাৱে গুৰুত্ব দিয়া হোৱা নাছিল। আহকচোন কথাবোৰ বহলাই চাবলৈ এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰিবলৈ হাতত লৈছোঁ। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই প্ৰথম অধ্যায়টো চাইছিলোঁ। আজি আমি ২ নম্বৰ অধ্যায়টোৰ পৰা চাব খুজিছোঁ। প্ৰথম অধ্যায়টো পঢ়োঁতে আমি পাইছিলোঁ জিৰিমিয়া ভাৱবাদীক ঈশ্বৰে বিশেষভাৱে আহ্বান কৰা আৰু জিৰিমিয়াৰ পৰিচৰ্যাৰ কথা। জিৰিমিয়া কিজানি প্ৰায় ২০ বছৰমান বয়সীয়া ডেকা হৈ থাকোঁতেই ঈশ্বৰে তেওঁক কামৰ বাবে আহ্বান জনাইছিল। আমি এইটো জানো যে ঈশ্বৰে জিৰিমিয়াক আহ্বান জনোৱাৰ সময়ত জোচিয়া ৰজাৰ বয়সো ২০-২১ বছৰমান আছিল। অৰ্থাৎ আমি দেখিছোঁ যে ইছৰাইল দেশত এজন ডেকা ৰজা লগতে এজন ডেকা ভাৱবাদী। জিৰিমিয়াই এই বিশেষ পৰিচৰ্যাটোৰ কাৰণে নিজকে অযোগ্য বুলি, অসমৰ্থ বুলি প্ৰকাশ কৰিছে। তেওঁ এই বুলি আপত্তি দেখুৱাইছিল যে তেওঁ ভাৱবাদী হোৱাৰ উপযুক্ত নহয়। ঈশ্বৰে উত্তৰত কৈছিল যে তেওঁৱেই জিৰিমিয়াৰ মুখত বাক্য দিব। জিৰিমিয়াই নিজৰ পৰা নহয়, ঈশ্বৰৰ পৰা পোৱা কথাহে ক'ব। জিৰিমিয়া পুস্তকৰ ২ৰ পৰা ৬ নম্বৰ অধ্যায়ত আমি পাওঁ জিৰিমিয়াৰ পৰিচৰ্যাৰ প্ৰথম ৫টা বছৰ।
যিহেতু তেওঁ জোচিয়াৰ ৰাজত্বৰ 13 নম্বৰ বছৰত ভাৱবাণী ক'বলৈ আৰম্ভ কৰিছিল, গতিকে এই বাৰ্তাবোৰ সেই 5টা বছৰতেই দিয়া হৈছিল, মন্দিৰত বিধানৰ পুস্তক বিচাৰি পোৱাৰ আগতেই। জোচিয়াৰ ৰাজত্বৰ 18 নম্বৰ বছৰতহে মন্দিৰত বিধানৰ পুস্তক বিচাৰি পোৱা গৈছিল, আৰু মন্দিৰ পৰিষ্কাৰ কৰা আৰু সেই পুস্তক বিচাৰি পোৱা আদি কথাবোৰ আমি পঢ়িবলৈ পাওঁ 7 নম্বৰ অধ্যায়ৰ পৰা 9 নম্বৰ অধ্যায়লৈকে। সেই বিধান পুস্তককেইখন বিচাৰি পোৱাৰ পাছত ইছৰাইলত যি পুনৰ সংস্কাৰ হৈছিল, সেই সময়ত দিয়া বাৰ্তাবোৰ আমি পাওঁ 10 পৰা 12 নম্বৰ অধ্যায়ত। আমি দেখিবলৈ পাম যে সেই পুনৰ জাগৰণ আৰু সংস্কাৰ উপৰুৱা আছিল, কাৰণ ঈশ্বৰৰ বাক্যৰ ওপৰত উচিত গুৰুত্ব দিয়া হোৱা নাছিল। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে ঈশ্বৰৰ বাক্যৰ ওপৰত উচিত ৰূপে গুৰুত্ব নিদিয়ালৈকে আমি কেতিয়াও প্ৰকৃত পুনৰ জাগৰণ বা সংস্কাৰ পাব নোৱাৰোঁ। এই সময়ছোৱাৰ কথা ভালদৰে জানিবলৈ হ'লে আমি এই ভাৱবাণীমূলক পুস্তকৰ লগতে বাইবেলৰ ইতিহাসমূলক পুস্তককেইখনো পঢ়িব লাগে। আমি দ্বিতীয় বংশাৱলী পুস্তকৰ 34 নম্বৰ অধ্যায়ৰ 1 পদৰ পৰা 3 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। জোচিয়াই 8 বছৰ বয়সত ৰজা হৈ জেৰুজালেমত 31 বছৰ ৰাজত্ব কৰিলে। জিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে। তেওঁ নিজ ওপৰ পিতৃ দাউদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিলে, কিয়নো তেওঁৰ ৰাজত্বৰ 8ম বছৰত তেওঁ অলপ বয়সীয়া হৈও তেওঁৰ ওপৰ পিতৃ দাউদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে, আৰু 12 বছৰত ওখ ঠাইবোৰ, আছেৰা মূৰ্তিবোৰ আৰু কটা ও সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই জিহুদা আৰু জেৰুজালেম সূচী কৰিবলৈ ধৰিলে। আৰু এই কালতেই জিৰিমিয়াৰ প্ৰথম 5 বছৰীয়া ভাৱবাণী প্ৰচাৰৰ পৰিচৰ্যা চলিছিল। এতিয়া আমি দ্বিতীয় বংশাৱলী 34 নম্বৰ অধ্যায়ৰ 4 পৰা 8 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। আৰু তেওঁৰ সাক্ষাতে লোকবিলাকে বাল দেৱতাবোৰৰ যজ্ঞবেদীবোৰ ভাঙি পেলালে, আৰু সেইবোৰতকৈ ওখত স্থাপন কৰা সূৰ্য প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে, আৰু আছেৰা মূৰ্তিবোৰ আৰু কটা ও সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুৰি কৰি সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাবিলাকৰ মৈদামৰ ওপৰত সেই ধূলি ছটিয়াই পেলালে, আৰু তেওঁ পুৰোহিতবিলাকৰ হাড়বোৰ সিহঁতৰ যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিলে, আৰু জিহুদা আৰু জেৰুজালেম সূচী কৰিলে। আৰু তেওঁ নগৰে মনচিৰ, ইফ্ৰইমৰ আৰু চিমিউনৰ নগৰে নগৰে নপ্তালিলৈকে সকলোফালে তেওঁবিলাকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে। আৰু তেওঁ যজ্ঞবেদীবোৰ ভাঙিলে, আছেৰা মূৰ্তিবোৰ ও কটা প্ৰতিমাবোৰ গুৰি কৰিলে, আৰু ইছৰাইল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য প্ৰতিমা কাটি পেলালে, পাছে জেৰুজালেমলৈ উভতি আহিল। তেওঁৰ ৰাজত্বৰ 18 বছৰত দেশ আৰু গৃহ সূচী কৰাৰ পাছত তেওঁ নিজ ঈশ্বৰ জিহুৱাৰ গৃহ মেৰামত কৰিবৰ নিমিত্তে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাছেয়াক আৰু জোৱাহজৰ পুত্ৰ জোৱাহ ইতিহাস লিখকক পঠালে। প্ৰভুৰ গৃহ অৰ্থাৎ মন্দিৰ পৰিষ্কাৰ আৰু মেৰামতি কৰা এই সময়ছোৱাতে হিলকিয়াই মুচিক ঈশ্বৰে দিয়া বিধানৰ পুস্তকখিনি পাইছিল। সেই সময়ত কিজানি মাত্ৰ 2টা কপিহে আছিল, এটা ৰজাৰ বাবে, এটা পুৰোহিতৰ বাবে। জোচিয়া ৰজা হোৱাৰ আগতে তেওঁৰ ককাক মনচি আৰু দেউতাক আমোন ৰজা আছিল। তেওঁলোক জিহুদাৰ কুখ্যাত ৰজা আছিল। তেওঁলোকৰ ৰাজত্বকালত ঈশ্বৰক অৱহেলা কৰা হৈছিল আৰু জিহুদা ৰাজ্যখন অধঃপতিত হৈছিল। ঈশ্বৰৰ প্ৰতিও তেওঁলোকৰ কোনো ভয় ভক্তি নাছিল। ঈশ্বৰৰ বাক্যৰ প্ৰতিও তেওঁলোকৰ কোনো আদৰ নাছিল। সেইবাবে ঈশ্বৰৰ বিধানৰ সেই মূল্যৱান পুস্তক মন্দিৰত আৱৰ্জনাৰ মাজত পৰি হেৰাই আছিল। জিৰিমিয়াৰ প্ৰথম বাৰ্তাটো আছিল ঈশ্বৰক পিঠি দিয়া এই লোকসকলৰ প্ৰতিয়েই। এই বাৰ্তাৰ মাজত ইমান মৰম, কোমলতা আৰু দৰদ সোমাই আছে যে শাস্ত্ৰৰ আন কোনো বাৰ্তাৰ মাজত ইমান আৱেগ আমি সহজে বিচাৰি নাপাওঁ। এয়া হৈছে মানুহে পাহৰি যোৱা, ঈশ্বৰে মানুহক জনোৱা সৰব আৰু নিষ্ঠাপূৰ্ণ আবেদন। মানুহবোৰে কিন্তু তেওঁক পাহৰি গৈছিল। মানুহবোৰে তেওঁলৈ পিঠি দিছিল।
তথাপিতো দয়া আৰু অনুগ্ৰহৰ আকৰ যি ঈশ্বৰ, তেওঁ নিজ লোকক পাহৰা নাছিল। বৰং তেওঁলোকে যেন পুনৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহে, তাৰ বাবে তেওঁ জিৰিমিয়াক পঠাই দিছিল, আৰু জিৰিমিয়াই মৰম আৰু আকুলতাৰে, চকুপানী আৰু ভয়েৰে তেওঁলোকক ঈশ্বৰৰ কথা কৈছিল। আমি 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ, শুনিবচোন। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে তুমি গৈ জেৰুচালেমৰ কাণে শুনাকৈ এই কথা প্ৰচাৰ কৰা। জিহুৱাই এই কথা কৈছে, তোমাৰ যৌৱন অৱস্থাৰ যি ভক্তি, বাগদান কৰা কালৰ তোমাৰ যি প্ৰেম, অৰণ্যত খেতি নকৰা দেশত মোৰ পাছত তোমাৰ যি গমন, সেই সকলো তোমাৰ অৰ্থে মোৰ মনত আছে। ইছৰাইল জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ, তেওঁৰ উৎপন্ন শস্যৰ প্ৰথমে পকা ফলস্বৰূপ। যিবোৰে ইছৰাইলক গ্ৰাস কৰিব, সিহঁত আটাইবোৰ দোষী বুলি গণ্য হ'ব, সিহঁতলৈ অমংগল ঘটিব, ইয়াক জিহুৱাই কৈছে। ঈশ্বৰে এটা অতি অপূৰ্ব কাৰ্য কৰি আছে। ঈশ্বৰে ইছৰাইলীয়া লোকসকলক অতীতৰ কথা মনত পেলাবলৈ কৈছে। অতীতত ঈশ্বৰৰ লগত তেওঁলোকৰ যি মধুৰ সম্পৰ্ক আছিল, সেই কথা মনত পেলাবলৈ কৈছে। তেওঁলোকক ঈশ্বৰে কেনেকৈ মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিছিল, ৰাতি জুইৰ স্তম্ভ আৰু দিনত মেঘ হৈ তেওঁলোকক কেনেকৈ অৰণ্যৰ মাজেদি বাট দেখুৱাই আনিছিল, সেইবোৰ কথা মনত পেলাবলৈ কৈছে। সেই ভয়ানক অৰণ্যত তেওঁলোকে ঈশ্বৰৰ সহায় বিচাৰিছিল, ঈশ্বৰে সহায়ো কৰিছিল। সেই কথা এতিয়া ঈশ্বৰে মনত পেলাই দিছে। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰাৰ পাছত, আৰু এখন সুন্দৰ দেশত স্থাপন কৰাৰ পাছত তেওঁলোকে ঈশ্বৰক পিঠি দিছে। হোছিয়া ভাৱবাদীয়ে উত্তৰৰ ৰাজ্যখনৰ বিষয়ে কৈছিল, ইফ্ৰাইম শকত আৰু গেৰেলা হ'ল, আৰু সমূলি নষ্ট হ'ল। সুখ সম্পদ, লাহ বিলাহ আদিৰ মাজত তেওঁলোকে জীৱন্ত ঈশ্বৰক পাহৰি গ'ল আৰু প্ৰতিমা পূজাৰ পিনেহে ঢাল খালে। প্ৰিয় শ্ৰোতা, আমি বাৰু কি অৱস্থাত আছোঁ? ঈশ্বৰে আমাক অতীতত যিদৰে সহায় আৰু আশীৰ্বাদ কৰি আহিছে, সেই সকলো কথা আমি বাৰু পাহৰি গ'লো নেকি? আমি বাৰু জাগতিক লাহ বিলাহ আদিত মত্ত হৈ পৰি ঈশ্বৰক পাহৰি গৈছোঁ নেকি? কিন্তু আমি পাহৰিলেও ঈশ্বৰে আমাক নাপাহৰে। তেওঁ আমাক মাতি আছে। তেওঁ আমাক আকৌ ওচৰৰ পৰা পাব বিচাৰে। আমি তেওঁলৈ ঘূৰাটো তেওঁ বিচাৰে। আমাৰ জীৱনত আগস্থান তেওঁ পাবলৈ বিচাৰে। 4 নম্বৰ পদ। হে জাকুবৰ বংশ, হে ইছৰাইল বংশৰ গোষ্ঠীবিলাক, জিহুৱাৰ বাক্য শুনা। প্ৰিয় শ্ৰোতা, অচুৰীয়াসকলে ইতিমধ্যে ইছৰাইলৰ উত্তৰাঞ্চল আক্ৰমণ কৰি তাৰ মানুহবিলাকক বন্দী কৰি নিছিল যদিও বহুতো মানুহ জিহুদিয়াৰ আশে পাশে আছিল। আনহাতে উত্তৰাঞ্চলত 10টা ফৈদ আৰু দক্ষিণাঞ্চলত 2টা ফৈদে বাস কৰিছিল। কিন্তু জিৰিমিয়াৰ দ্বাৰা উভয় অঞ্চলৰ মানুহকেই কথা কোৱা হেতুকে জাকুবৰ বংশ আৰু ইছৰাইলৰ গোষ্ঠীবিলাক বুলি কোৱা হৈছে। 5 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্বপুৰুষবিলাকে মোত কি অন্যায় পালে যে তেওঁবিলাক মোৰ পৰা আঁতৰ হৈ গৈ অসাৰৰ পাছত চলি অসাৰ হ'ল? ঈশ্বৰে ইছৰাইলীয়াসকলক এই প্ৰশ্নটো সুধিছে যে তেওঁলোকে ঈশ্বৰৰ কি ভুল পালে যাৰ কাৰণে তেওঁলোকে তেওঁৰ পৰা আঁতৰি গ'ল? আপুনিও ঈশ্বৰৰ পৰা আঁতৰি আছে নেকি? প্ৰিয় শ্ৰোতা, যদিহে আছে, তেন্তে ঈশ্বৰৰ কি ভুল পালে কওকচোন। 6 নম্বৰ পদ। তেওঁবিলাকে নকলে যে যিজনাই মিছৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যিজনাই অৰণ্যৰ মাজেদি বালুকাময় আৰু গুহাময় দেশৰ মাজেদি খৰাং আৰু মৃত্যু ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই জিহুৱা ক'ত? এই কথা একেবাৰে সঁচা। যি বাটেৰে ঈশ্বৰে ইছৰাইলীয়াসকলক চলাই আনিছিল, সি আজিও দুৰ্গম, ভয়ংকৰ আৰু জনবসতি পাতল। কিন্তু সেই ঠাইত ঈশ্বৰে তেওঁলোকক 40 বছৰ ধৰি চলাই লৈ আনিছিল, এই কথা তেওঁলোকে পাহৰি গৈছিল। 7 নম্বৰ পদ। মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ, কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অসুচি কৰিলা আৰু মোৰ আধিপত্য ঘিনলগীয়া কৰিলা। ঈশ্বৰে ইছৰাইলীয়াসকলক অৰণ্যৰ মাজেৰে চলাই আনি তেওঁৰ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰোৱাইছিল আৰু তাৰ ফল মূল, সৌন্দৰ্য ইত্যাদি উপভোগ কৰিবলৈ দিছিল। কিন্তু তেওঁলোকে সেই ভূমিত অপবিত্ৰ কৰিলে আৰু নিজেও একেবাৰে বেয়া হৈ গ'ল। একেদৰে আমিও ঈশ্বৰৰ
পৃথিৱীখনকেই আজি কলুষিত কৰা নাইনে? 8 নম্বৰ পদ, জিহুৱা ক'ত বুলি পুৰোহিতবিলাকে নকলে আৰু ব্যৱস্থাত পাৰ্গত লোকে মোক নাজানিলে। পালকবিলাকেও মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে আৰু ভাৱবাদীবিলাকে বালৰ নামেৰে ভাৱবাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে। ঈশ্বৰে দুখ কৰি কৈছে যে সাধাৰণ মানুহৰ কথাটো বাদেই পুৰোহিত, যাজক আৰু আধ্যাত্মিকতাৰ গুৰি ধৰোতা সকলেও ঈশ্বৰক নাজানিলে। এইটোৱেই হ'ল আধ্যাত্মিকতাৰ চূড়ান্ত পতন, আৰু এই পতনে নৈতিকতাৰ পতন ঘটায় আৰু নৈতিকতাৰ পতনে ৰাজনৈতিক অৰাজকতাৰ সৃষ্টি কৰে। 9 নম্বৰ পদ, এই হেতুকে জিহুৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম আৰু তোমালোকৰ পো নাতিবিলাকে সৈতেও প্ৰতিবাদ কৰিম। তেওঁলোকৰ এনেকুৱা পতন হোৱা সত্ত্বেও ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল, বৰং বাৰম্বাৰ তেওঁলোকক নিবেদন কৰি আছিল। ঈশ্বৰ কিমান মহান! 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিয়নো তোমালোকে কৃত্ৰিম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা আৰু কেদাৰলৈ মানুহ পঠোৱা, ভালকৈ বিবেচনা কৰা আৰু তাত এনেকুৱা কথা হৈছে নে নাই তাক চোৱা। যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাবিলাকে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে। জিহুৱাই কৈছে, হে আকাশমণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিঁয়ৰোৱা, অতিশয় তধা লাগা, কিয়নো মোৰ প্ৰজাবিলাকে দুটা দোষ কৰিলে। তেওঁবিলাকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে আৰু তেওঁবিলাকে নিজৰ নিমিত্তে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খান্দিলে। প্ৰিয় শ্ৰোতা, ইছৰাইলীসকলে মূলতঃ দুটা দোষ কৰিছিল। প্ৰথমতে জীৱন্ত জলৰ ভুমুকস্বৰূপ ঈশ্বৰকেই তেওঁলোকে ত্যাগ কৰিছিল, আৰু দ্বিতীয়টো হ'ল তেওঁলোকে অসাৰতাৰ পাছত দৌৰিছিল। আজি আমিও ঈশ্বৰক বাদ দি ধন সম্পত্তি, মান মৰ্যাদা, ক্ষমতা আদিৰ দৰে অসাৰতাৰ পাছত দৌৰিছোনে বাৰু? যিবোৰে আমাৰ হৃদয়ক সন্তুষ্ট কৰিব নোৱাৰে। আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত। 14 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইছৰাইল জানো বন্দী, বা সি জানো ঘৰ উপজা বন্দী? তেন্তে সি কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জন কৰিছে, সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে, তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে। নুফৰ আৰু তহপনহেছৰ সন্তানবোৰেও তাৰ মূৰৰ তালু টকলা কৰিলে। তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ জিহুৱাক তুমি পৰিত্যাগ কৰাত তুমি জানো নিজে নিজলৈ ইয়াক ঘটোৱা নাই? আৰু এতিয়া চিহুৰৰ জল পান কৰিবলৈ মিছৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাত নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে? তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ জিহুৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা। এয়ে প্ৰভু বাহিনীবিলাকৰ জিহুৱাৰ বচন। প্ৰিয় শ্ৰোতা, আপোনাৰ যদি কোনো বাইবেল শিক্ষক বা পালক আছে, তেন্তে তেওঁক আঘাত নিদিব, বৰং তেওঁক সন্মান আৰু সহায় কৰক, কাৰণ তেওঁৱেই আমাক ঈশ্বৰৰ পথত চলিবলৈ সহায় কৰে আৰু প্ৰেৰণা দিয়ে। এতিয়া আমি পাঠ কৰি দিব খুজিছোঁ 23 নম্বৰ পদৰ পৰা 28 নম্বৰ পদলৈকে। তুমি কেনেকৈ ক'ব পাৰা যে মই অসুচী নহওঁ, বাল দেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ ব্যৱহাৰ চোৱা। তুমি কি কৰিলা তাক জ্ঞাত হোৱা। তুমি তোমাৰ পথত পকুৱাপকিকৈ ভ্ৰমি ফুৰোতা এজনী বেগী উটৰ নিচিনা। তুমি নিজ অভিলাষত বায়ু শুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা। তাই কামাতুৰা হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে? তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপাব। তাইৰ নিয়মিত মাহত তাইক পাব। তুমি তোমাৰ ভৰি পয়জাৰ নোহোৱা হ'বলৈ আৰু ডিঙিৰ নলী
শুকান হ'বলৈ নিদিবা। কিন্তু তুমি কৈছা ইয়াত আশা নাই, সমূলি নাই, কিয়নো মই বিদেশীবিলাকক প্ৰেম কৰোঁ, সিবিলাকৰেই পাছত চলিম। চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইছৰাইল বংশই লাজ পাইছে। তেওঁবিলাকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাৱবাদীবিলাকে লাজ পাইছে। তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক তুমি মোৰ পিতৃ বুলি আৰু এটা শিলক তুমি মোক উৎপন্ন কৰিলা বুলি কয়, কিয়নো তেওঁবিলাকে মোৰ ফালে মুখ নকৰি পিঠিহে দিলে। কিন্তু আপদৰ সময়ত তেওঁবিলাকে ক'ব, তুমি উঠি আমাক উদ্ধাৰ কৰা। তুমি নিজৰ নিমিত্তে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক'ত? সেইবোৰে উঠি যদি পাৰে তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক, কিয়নো হে যিহুদা, তোমাৰ যিমান নগৰ সিমান তোমাৰ দেৱতা আছে। প্ৰিয় শ্ৰোতা, ইছৰাইলীয়সকলে নিজ ঈশ্বৰক বাদ দি কিদৰে জগতৰ অসাৰতা, দেৱতা আৰু প্ৰতিমাবোৰৰ পাছত চলিছিল সেই কথা ইয়াত কোৱা হৈছে। তেওঁলোকৰ যিমান নগৰ আছিল সিমানবোৰ দেৱতাও আছিল বুলি কোৱা হৈছে। সেই প্ৰতিমাবোৰক যে তেওঁলোকে উপাসনা কৰিছিল, সেই প্ৰতিমাবোৰে যে তেওঁলোকক সহায় কৰিব পৰা নাছিল, সেই কথা ঈশ্বৰে জনাই দিছিল। আৰু বিপদৰ সময়ত তেওঁলোক ঈশ্বৰলৈ আহিবলগীয়া হৈছিল। সেই প্ৰতিমাবোৰৰ পৰা তেওঁলোকে সহায় নাপাই লাজ পাবলগীয়া হৈছিল। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ শেষৰ পদকেইটা পাঠ কৰি দিব খুজিছোঁ, একেবাৰে 29 নম্বৰ পদৰ পৰা শেষৰটো পদলৈকে। ইয়াত আমি এনেদৰে পাওঁ, জিহুৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্ৰোহ আচৰণ কৰিছা। মই তোমালোকৰ সন্তানবিলাকক বৃথা প্ৰহাৰ কৰিলোঁ, তেওঁবিলাকে শাস্তি নামানিলে। তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ নিচিনাকৈ তোমালোকৰ ভাৱবাদীবিলাকক গ্ৰাস কৰিলে। হে বৰ্তমান কালৰ লোকবিলাক, তোমালোকে জিহুৱাৰ বাক্য আলোচনা কৰা। ইছৰাইলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ। তেন্তে মোৰ প্ৰজাবিলাকে কিয় কয় যে আমি মুকলি হলোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ? যুৱতীয়ে জানো নিজৰ অলংকাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাবিলাকে অসংখ্য দিন মোক পাহৰি আছে। তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰ ৰূপে নিজ পথ যুগুত কৰিছা। এইকাৰণে দুষ্ট তিৰোতাবোৰকো তুমি নিজ পথ শিকালা। তোমাৰ বস্ত্ৰৰ আচলতে নিৰ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে। মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ এনে নহয়, কিন্তু এই সকলোৰে ওপৰত তাক পালোঁ। তথাপি তুমি কৈছা, মই নিৰ্দোষী। অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই। তুমি এই কথা কোৱাৰ কাৰণে মই তোমাৰে সৈতে বিচাৰ স্থানত সোমাম। তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা? তুমি অসুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিছৰৰ পৰাও লাজ পাবা। অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা, কিয়নো জিহুৱাই তোমাৰ আশ্ৰয় স্থানবোৰ অগ্ৰাহ্য কৰিলে, সেইবোৰত তোমাৰ কুশল নহ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইলৰ লোকসকলক অতি স্পষ্টভাৱে জনাই দিছে যে তেওঁলোকে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে। তেওঁলোকে তেওঁক বাদ দি, তেওঁলৈ পিঠি দি নানা ধৰণৰ প্ৰতিমা পূজা কৰি আহিছে। আনকি মানুহে নিজৰ বস্তু পাহৰি নাযায়, যুৱতীয়ে নিজৰ অলংকাৰ, কন্যাই নিজৰ পিন্ধা সাজ পাহৰি নাযায়। কিন্তু যি ঈশ্বৰে
তেওঁলোকক ইমান দিনে সহায় কৰি আহিছে, সেই ঈশ্বৰকেই তেওঁলোকে পাহৰি গৈছে। সেই ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ আচৰণ কৰিছে। কিন্তু তেওঁলোকে যাৰ ওপৰত ভৰসা কৰিছে সেইবোৰৰ পৰা কেতিয়াও সহায় নাপায়। তেওঁলোকে মিছৰ আৰু অসুৰৰ পৰা সহায় পাব বুলি ভাবিছে, কিন্তু তাৰ পৰা তেওঁলোকে সহায় নাপায়, কিন্তু লাজহে পাব। এইখিনি কথাৰ সাৰাংশটো আচলতে হ'ল যে ঈশ্বৰে আমাক যিকোনো ধৰণৰ প্ৰতিমা পূজাৰ পৰা আৰু অসাৰতাৰ পৰা আঁতৰি থাকিবলৈ কৈছে। আচলতে মানুহে যেতিয়া সত্য ঈশ্বৰক বাদ দিয়ে, তেতিয়া মানুহে নিজৰ বাবে এটা প্ৰতিমা সাজি লয় আৰু তাকেই ঈশ্বৰ পাতে আৰু সেই ঈশ্বৰজনক নিজৰ মতে চলায়। প্ৰিয় শ্ৰোতা, আমি বাৰু আমাৰ জীৱনত নিজৰ বাবে কিবা ঈশ্বৰ সাজি লৈছোঁ নে আমি সত্য জীৱন্ত ঈশ্বৰক সেৱা পূজা কৰি আছোঁ? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইল জাতিয়ে দুটা বেয়া কাম কৰিছিল। প্ৰথমতে তেওঁলোকে জীৱন জলৰ ভুমুক ঈশ্বৰ জিহুৱাক অগ্ৰাহ্য কৰিলে, আৰু দ্বিতীয়তে তেওঁলোকে নিজৰ বাবে কুঁৱা খান্দি উলিয়াইছিল, পানী ধৰিব নোৱাৰা ভঙা কুঁৱা। আজিও বেছিভাগ মানুহেই নিজৰ বাবে নিজে কুঁৱা খান্দি উলিয়াইছে আৰু নিজৰ কুঁৱাৰ পৰাই পানী খাইছে। অৱশ্যে তেনেদৰে তেওঁলোকে সন্তুষ্টি বিচাৰি পোৱা নাই। উদাহৰণস্বৰূপে লাখ টকা উপাৰ্জন কৰা প্ৰতিজন মানুহে আৰু অধিক লাভৰ বাবে হাবিয়াস কৰি থাকে। তেওঁ দ্বিতীয় লাখ টকা উপাৰ্জন কৰিব বিচাৰে। খ্যাতিৰ ক্ষেত্ৰতো একেই কথা। যিমান খ্যাতি লাভ কৰিলেও মানুহ সন্তুষ্ট হ'ব নোৱাৰে। ঈশ্বৰে এই লোকসকলৰ সমস্যাবোৰ আঙুলিয়াই দিছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু আমি যি শিকিলোঁ তুমি প্ৰত্যেককে আশীৰ্বাদ কৰিবা, আৰু বিশেষকৈ প্ৰভু কোনোবা তোমাৰ এই বাক্য শুনি প্ৰভু তেওঁলোকে যদি নিজৰ জীৱনটো প্ৰভু শুধৰণি কৰিব বিচাৰিছে, প্ৰভু তুমি তেওঁলোকক সহায় কৰা, যাতে তেওঁলোকে পৰিৱৰ্তন হৈ প্ৰভু নিজকে সম্পূৰ্ণৰূপে তোমাৰ হাতত সোধাই, যাতে তেওঁলোকে আহি থকা দিনকেইটাত প্ৰভু ভাল বিশ্বাসী ৰূপে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা, আৰু সদায় তোমাক বিশ্বাস ৰাখি ভৰসা ৰাখি চলাত প্ৰভু তুমি সহায় কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।